এভৰিৱান, এয়া দেখিছে বিলাহী লোৱাৰ পলিচি কেইটামান আপোনালোকক জনাই আছোঁ। এয়া শেষ পৰ্যায় হৈ গ'ল। সেইটো মানে আমি চিঙা আৰম্ভ বহুত দিন ধৰি আমি খাই আছিলোঁ, 6 মাহ ধৰি। তাৰ পাছতে ছেকেণ্ড পৰ্যায় আমি এই কাৰ্টুনতেই ছেকেণ্ড পৰ্যায়ৰ আৰম্ভ কৰিছোঁ। চাওক, এনেকৈ যদি পলিচি কৰি থাকে বহুত ভাল লাগিব। তাৰপিছত এইটো হ'ল থাৰ্ড পৰ্যায়। মানে এনেকৈ মানে বিলাহীটো ৰুই যাব পাৰি। এইটো হৈ গ'ল ফাৰ্ষ্ট আৰু ছেকেণ্ড। আৰু গৰমত ছাঁটো পাব আৰু ছাঁ পোৱাৰ পাছত এইটো লাষ্টিং হ'ব। গৰমৰ কাৰণে এইটো ছাঁটো পাব আৰু ছাঁটো পালে লাষ্টিং হৈ থাকিব, ফটকৈ নপকিব। প্ৰথম পৰ্যায়ত গছটোৱে মানে ছাঁটো মানে হেৰি কৰিছে, ছাঁটো মানে কামত আহিছে। আৰু ঠাণ্ডা দিনৰ বস্তু না, গৰম দিনত ফটকৈ নহয় না। এই এনেকৈ ধৰণৰ বিলাহী আপোনালোকে ৰুলে আপোনালোকে বহুত মাহ দিন ধৰি খাব পাৰিব। এইটোৱে আপোনালোকক জনালোঁ। আৰু এইফালে চাওকচোন, আজি ছিঙিছোঁ, মানে এতিয়া শেষ পৰ্যায় আহি গ'ল। এতিয়া প্ৰায় কমি গৈছে বিলাহী। আৰু এনেকুৱা এইটো ছাইডত ৰুলোঁ। সেয়া চাওক, প্ৰথম পৰ্যায়টো মই আগতেও দেখাইছোঁ। প্ৰথম পৰ্যায়টো এইটো হয়, আকৌ এতিয়া ছেকেণ্ড পৰ্যায়। এই কাৰ্টুনতেই হয়, এটা কাৰ্টুনতেই এনেকৈ পলিচি বুদ্ধি কৰি ৰুলে মানে আমি প্ৰতি বছৰে আমি বিলাহী খাব পৰা যায়। এয়া দেখিছে, এইটো ছেকেণ্ড পৰ্যায়। ছেকেণ্ড পৰ্যায়টো লাগি আছে। আপোনালোকে এনেকৈয়ে মানে বিলাহী ৰুব পাৰি। আপোনালোকেতো জানেও চাগে, হ'লেও মই কৈছোঁ, কোনোবাই যদি এনেকৈ যদি কৰি পোৱা নাই কৰিব পাৰিব। আৰু ঠিকছে গোবৰ দিব, গোবৰ সাৰ মাটি অকণমান মানে 3 ভাগৰ 2 ভাগ গোবৰ আৰু 1 ভাগ মাটি হ'ব লাগিব। তেতিয়াহে ইমান ধুনীয়াকৈ বিলাহী লাগি থাকে আৰু বহুত বছৰ ধৰি খাব পাৰিব। আৰু যিটো লগাইছোঁ কাৰ্টুনতেই হয়। আজিকালি মাটিতকৈ বেছি কাৰ্টুনত ভাল হয় বস্তু ৰুলে, যদি যত্ন কৰোঁ। সদায় কিন্তু পানী ঢালিব লাগিব। সেইটোৱে আজি মানে মৰ্ণিঙৰ এটা ভিডিঅ' আপোনালোকক দেখুৱালোঁ। এয়া দেখিছে, এইটো প্ৰথম পৰ্যায়ৰে হয়। সেইটো লাগি শেষ হোৱা নাই, লাগিয়ে আছে, বহুত লাগি আছে। সেইটোকে আপোনালোকক দেখুৱালোঁ। আৰু আপোনালোকে প্ৰতিটো সময়ত ছাপোৰ্ট কৰিব। এনেকৈ গুৰিত গোবৰ সাৰ দিছোঁ, গোবৰ সাৰ যিমান পাৰে দি থাকিব, নতুন নতুন গোবৰ দি থাকিব, বহুত ভাল হ'ব। আৰু এইটোতো চিঙা হৈ গ'ল, সেইটোকে আপোনালোকক দেখুৱাইছোঁ। বস্তু ছিষ্টেমত ৰুলে বহুত ধুনীয়া হয় আৰু চেষ্টা কৰিলে বহুত ভাল হয়। বহুত দিন ধৰি খাব পৰাকৈ মানে বুদ্ধি কৰি যদি ৰুৱে তেনেহ'লে বহুত দিন খাব পাৰি। চাওক, এনেকৈ বিলাহী বহুতবাৰ ছিঙিলোঁ, হিচাপ নাই, কিন্তু আজিলৈকে দিয়ে আছে। আমি যদি ভালকৈ যদি যত্ন কৰোঁ নিশ্চয় ফল পাম। আৰু এইটো সোনকালে পকে, নিজৰ ঘৰত হোৱা, বজাৰৰ লগত নিমিলে অকণমান। সেইটোকে আপোনালোকক জনালোঁ। বহুতকো দিলোঁ, এটা গছেই খাব নোৱাৰে, বহুতক মই খুৱাইছোঁ। আমাৰ মানুহো কম, ইমান খাব নোৱাৰোঁ। বহুতকো মই ছিঙি দিছোঁ, বহুত মানুহৰ ঘৰত।